হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত যোনে বাহিৰত অকলে অকলে বহি চিন্তা কৰি থাকিব আৰু তেতিয়া মাক জুনৰ ওচৰত যাব আৰু তই ইয়াত অকলে বহি কি চাই আছ, নিজকে আকাশত চাই আছ বুলি ক'ব আৰু তেতিয়া জুনে আকাশৰ তৰাবোৰৰ মাজত দেউতাক বিচাৰি আছো বুলি মাকক কোৱা দেখিবলৈ পাব। এইফালে আকৌ বেৰৰ দেউতাকে চিন্তা কৰি বহি থাকিব আৰু তেতিয়া অনি দেউতাকক কি চিন্তা কৰি আছা বুলি দেউতাকক সুধিব আৰু তেতিয়া দেউতাকে মোৰ জীৱনটো আনে ভবাৰ ধৰণে মোৰ জীৱনটো ইমান সহজ নহয়, বহুত কাহিনী আছে যিবোৰ কবলৈ গ'লে হয়তো বহুত কিবা কিবি হৈ যাব বুলি অনুক কব। এতিয়া বৰ অনুই দেউতাকৰ জীৱনটোত কি কি ঘটনা ঘটিছিল সুধিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ ঠাণ্ডাৰ পৰা ডিংকি আৰু জোন ঘৰলৈ গৈ থাকিব আৰু তেতিয়া ডিংকিয়ে জোনক যি দেখিছো এইবাৰ পুলিচৰ লগত ঘৰ সাজিবেই বুলি জোনক কব আৰু তেতিয়া জোনে পুলিচে চোৰক জেলত ভৰাই থৈ ঘৰত সোমাই নথয় বুলি ডিংকিক কোৱা দেখিবলৈ পাব। আৰু আজি চন্দিকাই মদ খাই ঘৰলৈ অৰিহণৰ লগত আহিব আৰু তেতিয়া মাকে মোৰ পৰা মিছাকৈ স্কুলত পইচা দিব লাগে বুলি কৈ এতিয়া মদ খাই ঘূৰি ফুৰিছ আৰু তাত থাকিলে এইবোৰ কৰিব নোপোৱাৰ কাৰণে তাৰ পৰা গুচি আহিছ বুলি চন্দিকাক কব। এতিয়া বৰ অৰিহণে চন্দিকা যে ভাল নহয় সেই কথাটো গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।